নমস্কাৰ আজি আমি এই ভিডিঅ'ত আলোচনা কৰিব লৈছো অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ দ্বিতীয়টো পাঠ এটা চলকযুক্ত একঘাতৰ সমীকৰণ এই পাঠটিৰ ওপৰত প্ৰথমতে আমি জানি লওঁ যে এটা চলকযুক্ত একঘাতৰ সমীকৰণ মানে এটা চলকযুক্ত মানে কি একঘাত মানে কি আমি সেইখিনি প্ৰথম জানি লওঁ সমীকৰণটা জানি যোৱাৰ আগতে সমীকৰণটোলৈ যোৱাৰ আগতে আমি সেইটা কথা প্ৰথম জানি ল'ব লাগিব প্ৰথম মই কেইটামান ৰাখি লৈছো x y + 3 3x + 4y p³ + 3p² - 8 5l + 7m = 11 p² - 9 = 0 এইটা মই লৈছো ইয়াৰ পৰা আমি প্ৰথম এটা চলকযুক্ত আৰু একঘাতৰ সমীকৰণ কোনবোৰ আমি ইয়াৰ পৰা শিকিম তাৰ আগতে আমি প্ৰথম যদি চলক কি চাওঁ ইয়াত যদি মই চাওঁ প্ৰথম এটা দেখাই লৈছো যে x³ বুলি মই ইয়াত এটা লিখিছো x³ মানে কি ইয়াত যেটো x আছে x টোক আমি ভূমি বুলি ধৰিম আৰু ওপৰৰ যেটো 3 টো আছে 3 টোক আমি সূচক বুলি ধৰিম কিছু ক্ষেত্ৰত আমি এটো কি হয় ভূমি বুলি কাক ধৰা হয় x টোক আৰু তাক কি 3 টোক ধৰা হয় সূচক তাৰ পৰা আমি এনেকৈ চাব পাৰো ইয়াতে যদি মই যদি 2 এটা লগাই পেলাই 2x³ বুলি লিখো মানে x³ ৰ লগত যদি 2 এটা ইনটু কৰি পেলাই যদি চাওঁ তেতিয়া ইয়াৰ পৰা আমি অকমান বেলেগকে কিছুমান পাম যে ইয়াত যেটো 2 আছে 2 টো কম x³ ৰ সহগ x টো হৈছে চলক আৰু 3 টো হৈছে ইয়াত ঘাত আমি কি x ৰ ঘাত 3 x³ ৰ সহগ কোন 2 আৰু ইয়াত চলক কোন x গতিকে আমি এই যে x y এইবোৰ আমি কি বুলি কওঁ চলক বুলি কম এটা ইয়াত চলক কেটা আছে এটা আছে সেইকাৰণে ইয়াক কৈছো এটা চলকযুক্ত ইয়াত কি আছে y + 3 3 টো চলক নহয় ইয়াক ধ্ৰুৱক পদ হিচাপে ধৰা হয় গতিকে এই চলক কেটা আছে y এটা আছে তাৰ পিছত 3x + 4y ইয়াত x এটা আছে y এটা আছে মানে কেটা আছে চলক দুটা আছে ইয়াত কেটা আছে p³ + p² মানে ইয়াত চলক কেটা আছে আমি প্ৰথম চলকৰ ফালৰ পৰা চাইছো ইয়াত চলক কেটা আছে অকল ইয়াটো p ঘাতটো কি আছে আমাৰ নাচাও p আছে নে কি আছে এটো চাম গতিকে দুইটাতে p আছে গতিকে এটো এটা চলকযুক্ত ইয়াত আছে কি 5l + 7m ইয়াত l আছে আৰু m আছে ই এটা চলকযুক্ত নহয় এটা l আছে এটা m আছে দুটা চলকযুক্ত আৰু 5 টো হৈছে l ৰ সহগ 7 টো হৈছে m ৰ সহগ আমি এটা ইয়াত চাই আইছিলো আৰু 11 টো কম আমি ইয়াত ধ্ৰুৱক পদ বুলি আৰু লাষ্টত যেটো আছে p² - 9 = 0 ইয়াটো মাত্ৰ এটা চলক আছে হেতু হৈছে p এতিয়া আমি যদি এটা চলকযুক্ত বুলি যদি চাওঁ কোন কেটা পালো x টো এটা চলকযুক্ত পালো কাৰণ ইয়াত x আছিলে অকল x আছে তাৰ পিছত y + 3 ইয়াত অকল y আছে গতিকে ই এটা চলকযুক্ত 3x + y ই এটা চলকযুক্ত নহয় কিয় ইয়াত x টো আছিলে আৰু লগত কোন আছে y দুটা আছে গতিকে ই এটা চলকযুক্ত নহয় p³ + p² আমি কৈছো ঘাতটো নাচাও ঘাতটো কি আছে চলক কেটা আছে চাইছো এটা চলকযুক্ত বুলি ক'লে ইয়াত p আৰু p দুইটা p আছে গতিকে আমি কি কম এটা চলকযুক্ত তাৰ পিছত 5l + 7m গতিকে ইয়াত l আৰু m আছে মানে ই এটা চলকযুক্ত নহয় ইয়াত দুটা আছে আৰু p² - 9 যেটো আছে তাতো অকল কি আছে p আছে গতিকে ইউ এটা চলকযুক্ত হয় গতিকে আমি এটা চলকযুক্ত বুলি ক'লে তেনেকৈ চাম তাৰ পিছত একঘাতৰ সমীকৰণ বুলি যে ক'লে একঘাতৰ সমীকৰণ মানে কি তাৰ ঘাত 1 হ'ব লাগিব এতিয়া আমি যদি চাওঁ ইয়াত x ৰ ওপৰত একো ঘাত নাই মানে ইয়াত 1 এটা আছে মানে তাৰ ঘাত 1 গতিকে ই এটা চলকযুক্ত হয় একঘাতৰ সমীকৰণ হয় ই এটা চলকযুক্ত কাৰণ অকল x আছে আৰু ওপৰত ঘাত 1 আছে গতিকে ই এটা চলকযুক্ত একঘাতৰ সমীকৰণ y + 3 ইয়াত যদি মই চলকটো যদি চাওঁ চলকটো কি আছে y ইয়াত কিমান ঘাত কিমান আছে 1 গতিকে ইউ এটা চলকযুক্ত একঘাতৰ সমীকৰণ ইটো নহয় একঘাতৰ সমীকৰণ গতিকে তাক নাচাওয়ে তাৰ পিছত ইয়াত কি আছে ই যদিও এটা চলকযুক্ত আছিল ইয়াৰ কিন্তু ঘাতটো কি আছে ইয়াত 3 আছে ইয়াত 2 আছে গতিকে এই 3 আৰু 2 থকাৰ কাৰণে ইয়াক এটা চলকযুক্ত বুলি যদিও ক'ব পাৰো কিন্তু ই একঘাতৰ সমীকৰণ নহয় ইয়াৰ ঘাত কিমান আছে 3 আৰু এটা কথা এইখিনি আমি জানিছো যাও ইয়াত আটাইতকৈ যেটো ডাঙৰ ঘাত থাকে ইয়াত আটাইতকৈ ডাঙৰ ঘাত কিমান আছে ইয়াত 3 আছে ইয়াত 2 আছে গতিকে আটাইতকৈ ডাঙৰ ঘাত 3 এই 3 টোক এই সমীকৰণটো আমি কি বুলি কম মাত্ৰা বুলি কম মানে p মাত্ৰা গতিকে মাত্ৰা কিমান এই সমীকৰণটোৰ কাৰণে 3 মানে যেটো আটাইতকৈ ডাঙৰ ঘাত থাকে তাক আমি মাত্ৰা বুলি কওঁ তাৰপা 5l + 7m ইয়াত আমি দুটা আছে গতিকে নাচাওয়ে আৰু এই p² - যেটো 9 ই এটা ঘাতৰ সমীকৰণ হয়নে ইউ নহয় কাৰণ p ওপৰত স্কয়াৰ আছে আমি 1 থকা হলে এক ঘাতৰ সমীকৰণ বুলি ক'লো হেতেন গতিকে ই নহব ঘাত বুলি ক'লে ওপৰটো চাম চলক বুলি ক'লে x y কেটা আছে হেতু চাম এতিয়া আমি ইয়াত তলত কেটামান লৈছো যে তলৰ সমীকৰণবোৰৰ পৰা এটা চলকযুক্ত একঘাতৰ সমীকৰণবোৰ চিনাক্ত কৰা এটা চলকযুক্ত একঘাতৰ সমীকৰণ আমি এইটা চালে আমাৰ ক্লিয়াৰ হৈ যাব চিনাক্ত কৰিব কৈছে তাত খালি এটা কথা কৈছে a b c p q একেটা আমাক ধ্ৰুৱক পদ হিচাপে ধৰিব কৈছে এটা চলক নহয় ইহতে কি ধ্ৰুৱক এতিয়া প্ৰথমটো দিছে 5x + 3y - 7 = 9 প্ৰথম আমি এটা চলকযুক্ত হয় নে নহয় এটা চলকযুক্ত হয় যদিহে তাৰ ঘাতটো আমি চাম যদি এটা চলকযুক্ত নহয় তেতিয়া আমি তাৰ ঘাতটো নাচামে এতিয়া 5x + 3y - 7 = 9 যদি চাওঁ ইয়াত x আছে ইয়াত y আছে মানে এটা চলকযুক্ত নহয় ইয়াত x আৰু y দুটা চলক আছে গতিকে ই এটা চলকযুক্ত নহয়
ঘাতটো 1 আছে না আমি তেতিয়া নাচালো হ'ব কাৰণ এটা চলকযুক্ত হ'ব লাগিব 1 ঘাতৰ হ'ব লাগিব গতিকে আমি ঘাতটো নাচাওঁ 5m - 8 ইয়াত দিছো অকল চলক এটাই আছে গতিকে এটা চলকযুক্ত হয় আৰু ঘাত যদি চাওঁ m ৰ ওপৰত একো নাই মানে কিমানটা 1 এটা আছে গতিকে এটা চলকযুক্ত হয় 1 ঘাতৰ হয় গতিকে এটো এটা চলকযুক্ত 1 ঘাতৰ সমীকৰণ হয় এটো হয় তাৰপিছত 5 = 3l ইয়াত যদি চাওঁ এই যেটো l আছে ইয়াত আৰু বেলেগ চলক নাই গতিকে চলক এটাই আছে আৰু ইয়াৰ ঘাতৰ পৰিমাণ যদি চাওঁ ঘাতৰ মান যদি চাওঁ ঘাতটো কিমান আছে এটাই আছে গতিকে ই কি হ'ব এটা চলকযুক্ত হয় 1 ঘাতৰ হয় গতিকে এটো হ'ব তাৰপিছত x² - 9y + 11 = 0 সৰি = 9 ইয়াত কি আছে x² আছে y আছে দুটা চলকযুক্ত আছে গতিকে ইয়াক নাচালো হ'ব ই নহয় এটা চলকযুক্ত 1 ঘাতৰ সমীকৰণ নহয় আৰু ইয়াতো ঘাতৰ ফালৰ পাও নহয় কাৰণ ইয়াত x ৰ ঘাত 2 আছে গতিকে এটো নহয় বুলি পাইছিলো তাৰপিছত 5 টো কি আছে ax² + bx + c = 0 এইটো আমাৰ ধ্ৰুবক এটো আমি নাচাবলো হ'ব b টো ধ্ৰুবক এটো আমি নাচাও তাৰপিছত চাম চলক কেটা আছে x আৰু x মানে একেটাকে আছে c টো আমাক ধ্ৰুবক এটো কৈ থৈছিল গতিকে এটো আমি চলক হিচাপে নাচাও চলক হিচাপে কাক চাম x² আৰু x ক চাম এটা চলকযুক্ত আছে কাৰণ x আৰু x আছে দুইটাত গতিকে এটা চলকযুক্ত হয় কিন্তু ঘাতৰ ফালৰ পৰা যদি চাও ইয়াত ঘাত 2 আছে ইয়াত ঘাত 1 আছে আমাক 1 ঘাতৰ সমীকৰণ বিচাৰিছিলে ইয়াত যেটো 2 থাকিলে গতিকে ই এটা চলকযুক্ত এটা ঘাতৰ সমীকৰণ নহয় তাৰপিছত px + q = 10 p টো আমাক দৰকাৰ নাই চাব কাৰণ এটো কি আছে ধ্ৰুবক q টো ধ্ৰুবক গতিকে আমি ধ্ৰুবকবোৰ নাচাও অকল চলক আৰু কি চাম ঘাত চাম গতিকে চলক কি আছে অকল x আছে মানে এটা চলকযুক্ত হৈছে তাৰপিছত ঘাতটো চাম ঘাতটো কি আছে 1 আছে গতিকে এটা চলকযুক্ত 1 ঘাতৰ সমীকৰণ হয় এটো নহয় বুলি পাইছিলো তাৰপিছত 7 নম্বৰটো কি আছে a² x + b = 0 আমি কৈছো যে a² টো নাচাও ইয়াত যদিও স্কয়াৰ আছে স্কয়াৰটো চলকটোৰ ঘাত নহয় ধ্ৰুবক পদটো ধ্ৰুবক যদি আমি 2 আছে 2 ক স্কয়াৰ কৰিছে যেন 4 তেনেকুৱা হ'ব পাৰে এই চলকটোক আমাৰ কি হৈছে স্কয়াৰ কৰা নাই সহগটোকে কৈ থৈছে গতিকে ইয়াত আমি প্ৰথম চাম চলক কেটা আছে চলক এটা আছে x আছে এইটোটো নহয় এইটো আমাক ধ্ৰুবক বুলি কৈছিলে b টো আমাক নহয় ধ্ৰুবক বুলি কৈছিলে গতিকে চলক কেটা আছে এটাই আছে অকল কি আছে x আছে ইয়াত যদি ঘাত চাও ঘাত আমি কৈছো যে a² ঘাতটো নাচাও a দুইটো আছে a ঘাত চলকটোৰ ঘাত নহয় গতিকে চলকটোৰ ঘাত কিমান ইয়াত একো নাই মানে এটা আছে গতিকে এটা চলকযুক্ত হয় আৰু ইয়াৰ ঘাতটো 1 হয় গতিকে এটা চলকযুক্ত 1 ঘাতৰ সমীকৰণ হয় গতিকে ভালকে চাব লাগিব a² বুলি আছে বলে ঘাতটো বলে 2 আছে গতিকে এটা চলকযুক্ত নহয় তেনেকুৱা নহয় কাৰণ এটো ধ্ৰুবকটোহে স্কয়াৰ হৈ আছে তাৰপিছত ax² + b = 0 ax² + b = 0 ইয়াত যদি চাও ইয়াত আকৌ কি হৈছে a টো আমাক ধ্ৰুবক পদ হেতুবৰ চাব দৰকাৰ নাই b ধ্ৰুবক পদ হেতুও চাব দৰকাৰ নাই এটা আমাক ধ্ৰুবক পদ বুলি দিয়ে থৈছিলে তাৰপিছত x টো চাম ই চলক হয় ঠিক আছে এটা চলক আছে অকল x আছে কিন্তু তাৰ ঘাতটো কি থাকিলে 2 থাকিলে গতিকে এটা চলকযুক্ত 1 ঘাতৰ সমীকৰণ নহয় y = 0 y = 0 মানে ইয়াত চলক এটাই আছে x সৰি y আৰু ইয়াৰ ঘাত যদি চাও ঘাত কিমান আছে এটাই আছে গতিকে এটা চলকযুক্ত 1 ঘাতৰ সমীকৰণ হয় তাৰপিছত z = p³ এতিয়া ইয়াত যদি চাও এই p³ টো দেখিলে এনেকুৱা লাগিব ই এটা চলকযুক্ত 1 ঘাতৰ সমীকৰণ নহয় চলক যেন দুটা আছে তেনেকুৱা লাগিব আৰু ঘাতটো 3 আছে তেনেকুৱা লাগিব কিন্তু তেনেকুৱা নহয় আমাক কৈ থৈছিলে কি p টো ধ্ৰুবক পদ বুলি কৈছিলে গতিকে ধ্ৰুবক পদটো আমি নাচাও হি কিউবত আছে তাৰ ঘাত কি আছে হেতু নাচাও কি চাম এতিয়া চাম অকল z টো চলক এটাই আছে কাৰণ z টো আমাক ধ্ৰুবক বুলি দিয়া নাই গতিকে z টো ইয়াত কি হয় চলকে হয় এগতে এটা চলকযুক্ত বুলি গম পালো p টো কেলে নহয় p টো ধ্ৰুবক হয় চলক নহয় হি তাৰ পিছত এই z টো যে আছে z টো আমি এটা চলকযুক্ত পালো তাৰ ঘাত কিমান চাম 1 আছে গতিকে এটা চলকযুক্ত হয় ঘাতটো 1 হয় গতিকে এটা চলকযুক্ত এটা ঘাতৰ সমীকৰণ হয় তাৰপিছত 3y + 8 = 3y - 2 এটো যদি আমি চাও ইয়াক খালি অকমান সাৱধানে চাব লাগিব এটো কি হৈছে 3y এফালে এটা আছে ইফালে সমান চিহ্ন ইফালে এটা আছে আমি এই 3y টো ইয়াক প্ৰথম এবাৰ সমাধান কৰিলম 3y টো এফালে ইফালৰ 3y টো এফালে -3y হ'ব +3y ইফালে আহিলে কি হ'ব সমান চিহ্নৰ ইফালে যেতিয়া কিবা থাকে প্লাছত বা মাইনাছত তেতিয়া এফালে আহিলে বা সমান চিহ্ন ইফাল কৰিলে চিহ্নৰ সলনি হয় পক্ষান্তৰ বুলি কয় আমি যেতিয়া অংকখিনি কৰিম তেতিয়া পঢ়িম এতিয়া এই 3y টো ইফালে প্লাছত আছে ইফালে আহিলে মাইনাস হ'ব আৰু ইফালে -2 টো তেনেকৈ লিখিম a + 8 টো যদি ইফালে যাও -8 হ'ব 3y - y এটো 0 হৈ যাব মানে ইয়াত চলক নাথাকিব গতিকে এটা চলকযুক্ত দেখাত কি লাগিছিল দুইটা y আছে এটা চলকযুক্ত হয় যেন লাগিছে আৰু ঘাতটো একেই আছিল দুইটাতে তেনেকৈ চালেতো আমাৰ এটা চলকযুক্ত 1 ঘাত সমীকৰণ হয় কিন্তু এই y টো যেতিয়া 3y টো এফালে তাক সমাধান কৰিম তেতিয়া কি হ'ব 3y পৰা 3y বিয়োগ হৈ পেলাই 0 থাকিব গতিকে ই এক চলকযুক্ত 1 ঘাতৰ সমীকৰণ নহব মানে ইয়াত চলক নাথাকিব 3y পৰা 3y গলে কিমান থাকিব 0 থাকিব তাৰ পিছত 5z = -z + 6 আমি এনেকৈ যেতিয়া এটা চলকযুক্ত থাকে ইয়াতো z আৰু সমান চিহ্নৰ ইফালে থাকে তেতিয়া আমি সদায় সমাধান কৰিব লাগিব কেনে সমাধান কৰিম 5z টো ইফালে ৰাখিলো সমান চিহ্নৰ ইফালে -z আছে সমান চিহ্নৰ ইফালে লহিম +z হ'ব মাইনাস থাকিলে প্লাস প্লাস থাকিলে মাইনাস পূৰণ থাকিলে ইফালে আহিলে হৰণ ইফালে যদি হৰণ থাকে ইফালে আহিলে পূৰণ তেনেকৈ তাৰপা ইফালে 6 থাকিব 5z + z মানে 6z
ইজুকেল টু 6 এতিয়া আমি এই 6 টো ইফালে লৈ গ'লে আমি z ইজুকেল টু কিমান পাম 1 হেতুবা আমাক দৰকাৰ নাই এতিয়া আমি চলক কেটা পালো এটাই পাইছো z পাইছো আৰু তাৰ ঘাত কিমান আছে 1 আছে গতিকে ই এটা চলকযুক্ত এটা ঘাতৰ সমীকৰণ হয় গতিকে আমি এনে ধৰণে চাব লাগিব আমি এতিয়া যিটা কৈছিলো এটা চলকযুক্ত এক ঘাত সমীকৰণ হয় নে নহয় সেইখিনি আমাৰ কিতাপত আছে পেজ নম্বৰ 27 ত নিজে চেষ্টা কৰা বুলি এটা আছিল এইগিটা ইয়াত আমাক দিয়া আছিল গতিকে সেইগিটা আমি কৰিছিলো এতিয়া আমি নেক্সট গৈছো অনুশীলনী 2.1 লৈ এতিয়া অনুশীলনী 2.1 ৰ প্ৰথম প্ৰশ্নটো দিছে তলত দিয়া সমীকৰণবোৰ সমাধান কৰা এই সমীকৰণ কেইটামান আমাক দিয়া আছে সমীকৰণবোৰ আমাক কি ক'ব গৈছে সমাধান কৰিব গৈছে এই সমীকৰণবোৰ আমি সমাধান কৰোতে দুটা প্ৰক্ৰিয়াৰে আমি সমাধান কৰিব পাৰো প্ৰথম কিতাপত প্ৰথম যেটো নিয়ম দিছে আমি প্ৰথম হেতু নিয়মত কৰিম তাতে দুইটা নিয়ম দিছে কিতাপতে প্ৰথম যেটো দিছে হেতু নিয়মত কৰিম প্ৰথম কি কৰিম ইয়াত যেটো 4x আছে সমাধান কৰা মানে কি যত x y থাকে তাত x বা y যেটো মানটো যদি আমি উলিয়াই দেখো তেতিয়া হেতু আমাৰ তাৰ কি হ'ব সমাধান কৰা হ'ব x বা y মানটো উলিওৱা এতিয়া 4x টো যদি মই ইফালে ৰাখি দিও তাৰ পিছত ইফাল এটো কি আছে +5 আছে ইফালে 21 আছে এটা আমি সমাধান কৰিবলৈ যাতে কি কৰিম এই 4x থকা চলকটোৰ লগত যেটো লাগি আছে চলকটো যত লাগি আছে সেই পদটো বাদ দি যেটো ধ্ৰুবক পদ আছে ধ্ৰুবক পদটো আমি আঁতৰাবলৈ চাম কেনে আঁতৰাবলৈ চাম ইয়া যে +5 আছে ইয়াৰ লগত ইয়া যদি +5 থাকে মই ইয়াত -5 এটা কি কৰি দিম ইয়াৰ লগত লগ লগাই দিম মানে প্লাস কৰি দিয়া বুজায় হেতু প্লাস কৰি দিম আৰু ইয়াত -5 দিয়া লগে ইয়াটো কি কৰিম -5 এটা দিম মানে দুইফালে -5 দিলো কেলে +5 -5 তেতিয়া 5 ৰ পৰা 5 গল 0 হ'ব আমাক একল x টো মান লাগে কাৰণে আমি x টো ৰাখিব চাম বাকিখিনি নাগে কৰিব চাম এতিয়া 21 ওপৰত তেতিয়া কি হ'ব 5 এটা মাইনাস কৰিব লাগিব তাৰ পিছত আমি কি কৰিম 4x এটা গম পালো +5 -5 কেনসেল গুচি যাব তেতিয়া আৰু ইফালত কিমান থাকিব 21 ৰ পৰা 5 গলে কিমান থাকিব 16 থাকিব খালি এটো আমি -5 কেলে কৈছিলো দুইফালে সমান হৈ থাকিব লাগে ফালে যদি কিবা দিও হিফালো কিবা এটা দিব লাগে তেতিয়া দুইটা বস্তু সমান হৈ থাকিব দুইটা ফাল গৰিকে আমি ইফালে -5 দুইফালে দিছিলো 4x দিলো ইফালে 21 ৰ পৰা 5 গল 16 আমি কৈছিলো x ৰ মানটো ল'ব লাগে x টো ইফালে ৰাখি দিলো এতিয়া ইয়াত আমি আৰু এফালে কৰিব পাৰো এই 4 টো আছে 4 টো x লগত কি হৈ আছে পূৰণ হৈ আছে ইয়াক যদি মই আকৌ 4 এটা যদি হৰণ কৰি দিও তেতিয়া 4 টো কাট খাই x থাকিব তেতিয়া আমি কি কৰিব লাগিব এইফালেও 16 ৰ লগত 4 এটা হৰণ কৰিব লাগিব কি কৰিলো এই 4x যে আছে 4x ৰ পৰা 4 টো আঁতৰাবলৈ 4 টো ইয়াৰ লগত পূৰণ হৈ আছে গৰিকে পূৰণৰ বিপৰীত প্ৰক্ৰিয়া কৰিম পূৰণৰ বিপৰীত হৈছে হৰণ গৰিকে আমি এইফালে 4 এটাই হৰণ কৰিম তেতিয়া 4 কাট খাব অকল x থাকিব আৰু এইফালে 4 হৰণ কৰিলে হিফালে 4 হৰণ কৰিব লাগিব এটা যে 4 যদি কাটি দিও তেতিয়া অকল x টো থাকিব আৰু 4 যদি 16 যদি হৰণ কৰো 4 4 16 4 বাৰ যাব গৰিকে এইফালে x থাকিলে x ৰ মানটো হল কিমান 4 গৰিকে এটো হৈছে আমাৰ সমাধান কৰা তাৰ পিছত দ্বিতীয় পদ্ধতিটো যদি কৰো দ্বিতীয় পদ্ধতিটো কি হ'ব এটা এটা পদ্ধতিত কৰিব পাৰো বা দ্বিতীয় পদ্ধতিটো আমাৰ কাৰণে বেছি সহজ হ'ব দ্বিতীয় পদ্ধতিটো কৰিলে কি কৰিম আমি পক্ষান্তৰত কৰিম পক্ষান্তৰত কৰা মানে কি সমান চিহ্নৰ ইফালে যদি কিবা সংখ্যা যদি প্লাস হৈ থাকে তেতিয়া আমি তাক সমান চিহ্নৰ ইফালে নিলে মাইনাস কৰিম সমান চিহ্নৰ ইফালে যদি মাইনাস হৈ থাকে বাওঁফালে সমান চিহ্নৰ সোঁফালে গলে কি হ'ব প্লাস হ'ব সমান চিহ্নৰ বাওঁফালে যদি পূৰণ হৈ থাকে সমান চিহ্নৰ পৰা হিফালে নিলে হি হৰণ হ'ব আৰু সমান চিহ্নৰ বাওঁফালে যদি হৰণ হৈ থাকে হিফালে নিলে কি হ'ব পূৰণ হ'ব মানে কি হয় বিয়োগ থাকিলে যোগ হয় যোগ থাকিলে বিয়োগ হয় পূৰণ থাকিলে হৰণ হয় হৰণ থাকিলে পূৰণ হয় কল যে বাওঁফালৰ পৰা সোঁফালে নিলে তেনেকুৱা নহয় সোঁফালৰ পৰা বাওঁফালে নিলে তেনেকুৱা একে হ'ব চিহ্নৰ পৰিৱৰ্তন হ'ব এটোকে আমি কি বুলি কওঁ পক্ষান্তৰ বুলি কওঁ পক্ষান্তৰ এনেকে পক্ষান্তৰ পদ্ধতিত কৰিম দ্বিতীয়টো এতিয়া প্ৰথম কি আছে 4x + 5 = 21 আমি প্ৰায়ভাগ অংক এতিয়া এটো নিয়মতে কৰিম আমাৰ সহজ হ'ব কি কৰিম 4x টো মই এফালে ৰাখি দিম মানে যেটো মান উলিয়াব লাগে x মান উলিয়াব লাগে সেই পদটো এফালে ৰাখি দিম x থকা পদ কোন আছে 4x গৰিকে 4x টো এফালে ৰাখি দিম বাকি 5 টো ইফালে পঠাই দিম কেনেকে হ'ব 21 টো এফালে থাকিলে যেটো খালি আগত থাকে তাক আগত লিখিব লাগিব এফালে +5 আছে তাক কি কৈছিল সমান চিহ্নৰ পৰা যেতিয়া ইফালে যাম হি মাইনাস হ'ব গৰিকে এফালে হ'ব -5 কি হ'ব 4x ভাগে ৰব 21 ৰ পৰা 5 গলে কিমান থাকিব 16 গৰিকে আমি কি কৰিম এতিয়া 4x টো এতিয়া এইখিনি পা কি কৰিম x মান লেভেল x টো ইফালে ৰাখি দিম x ৰ লগত 4 টো কি হৈছে এনেকে যে থাকে 4x মানে কি 4 * x মানে পূৰণ হৈ থাকে হিফালে নিলে কি কৰিম 4 টো ইফালে যেটো পূৰণ আছে হিফালে নিলে কি হ'ব হৰণ হ'ব আমি কৈছিলো পূৰণ থাকিলে ইফালে হৰণ হ'ব গৰিকে 16 ৰ লগত 4 টো হৰণ কৰি দিম এনেকে লিখিম বা এনেকে লিখিলেও হ'ব 16 হৰণ 4 এনেকে লিখিলেও হ'ব এতিয়া 16 টোক 4 ৰে হৰণ কৰি দিম 16 ক যদি 4 ৰে হৰণ কৰো 4 বাৰ যাব 4 4 16 গৰিকে x সমান হ'ব 4 দুইটা পদ্ধতিতে আমি কৰিব পাৰো এটো হ'ল প্ৰথম অংকটো আমাক নেক্সট 2 নম্বৰ দিয়া আছে 17y - 3 = 48 আমি এটো কেনে কৰিম 17y - 3 = 48 প্ৰথম কি কৰিম যেটো চলকযুক্ত পদটো ইফালে ৰাখি দিম চলকযুক্ত পদ কোন আছে 17y গতিকে 17y টো প্ৰথম ইফালে ৰাখি দিম তাৰ পিছত -3 টো আমি হিফালে নিম এইখিনি আমি পক্ষান্তৰতে কৰি গৈ থাকিম এতিয়া -3 টো যদি ইফালে লৈ যাওঁতে কি হ'ব প্ৰথম 48 যেটো সোঁফালে প্ৰথম আছে হিটো বহিবই 48 টো বহিবই আৰু যেটো -3 আছে সমান চিহ্নৰ পৰা ইফালে গলে কি হ'ব +3 হ'ব গতিকে 17y = 48 + 3 আমি 48 ৰ লগত যদি 3 যোগ কৰো তেতিয়া কিমান পাম 51 পাম
এইফালে y টো ৰাখি দিলোঁ 17 লগত y টো পূৰণ হৈ আছিলে গতিকে এই পূৰণটো সিফালে গ'লে কি হ'ব হৰণ হ'ব গতিকে 51 লগত 17 টো হৰণ হ'ব আৰু যেতিয়া 51ক যেতিয়া 17 আমি হৰণ কৰিম তেতিয়া কিমান পাম 17ক আমি জানো 3 17ক 51 হয় 3 7 গুণ 21 1 2 3 গুণ 3 2 5 গতিকে কেইবাৰ যাব এইটো যদি হৰণ কৰোঁ 3 বাৰ যাব গতিকে y মান হ'ব কিমান 3 গতিকে সমাধানটো হ'ব এইটো তাৰপৰা তাৰ পৰৱৰ্তী প্ৰশ্নটো আছে -8 + 2x = -4 এইটো আমি কেনেকৈ কৰিম প্ৰথম যেটো চলকযুক্ত পদ আছে তাক ৰাখি লিম 2x টো আছে 2x ভাগে ৰাখি দিম আগত প্লাস চিন আছে গতিকে প্লাসটো ইয়াত দিয়া নিদিয়ে একে কথা গতিকে প্লাস চিনটো আমি নিদিলেও হ'ব নেদেখালেও হ'ব মাইনাস থাকিলে খালি ইয়াত দিব লাগিব এটা 2x আগত প্লাস আছে গতিকে নেদেখালেও হ'ব মাইনাস থাকিলে কিন্তু আমি দিব লাগিব -4 টো -4 থাকিব সোঁফালে যেটো আগত আছে সি আগত বহিব এনেকুৱা নহয় যে বোলে 8 টো গৈ পেলাই আমি আগত বহিছে তেতিয়া কেতিয়াবা ভুল হোৱাৰ চান্স থাকে গতিকে আমি প্ৰথম যেটো সোঁফালে থাকে তাক প্ৰথমতে লিখি লম -4 আছে -4 লিখি ললো এফালে যেটো -8 আছে বাওঁফালে আছে তাক সিফালে পঠাই দিম এফালে মাইনাস থাকিলে সিফালে গলে +8 এতিয়া এফালে থাকিব কিমান 2x ইফালে যে চাও -4 + 8 এনেকুৱা ক্ষেত্ৰত আমি কেনে কৰিম -4 + 8 হলে কি কৰিম প্ৰথম চাম চিন দুটা একে নে বেলেগ চিন দুটা বেলেগ প্লাসত আছে এটা মাইনাসত আছে দুইটা যদি বেলেগ চিন হয় তেতিয়া বিয়োগ কৰিম একে চিন হলে যোগ কৰিম গতিকে বেলেগ চিন আছে গতিকে বেলেগ চিন থাকিলে আমি কি কৰিম বিয়োগ কৰিম 8 ৰ পৰা 4 গল ডাঙৰটো পৰা সৰুটো বিয়োগ কৰিম 8 ৰ পৰা 4 গল 4 আৰু চিনটো চাম চিনটো কি হ'ব ডাঙৰটোৰ আগত যেটো চিন থাকে হেতু বহিব এতিয়া 8 টো ডাঙৰ আছে 8 ৰ আগত প্লাস আছে গতিকে ইয়াত প্লাস বহিব তেনেকে আকৌ এবাৰ কৈছো বেলেগ চিন আসলে কেনে বিয়োগ হল 8 ৰ 4 গল 4 দুইটা আগত চাম কি চিন আছে ডাঙৰটোৰ আগত প্লাস আছে গতিকে ইয়াত প্লাস হল তেনেকে হ'ব এনেকুৱাখিনি আমি আগতে পৰিমেয় সংখ্যাত যিখিনি কৈছো তাতো আমি কৰি আইছো গতিকে এইখিনি বুজি নেবা তাত এবাৰ চাইলে আমি সহজে বুজি পাম তাৰ পিছত 2x = কিমান হ'ল 4 হ'ল x টো এতিয়া এফালে ৰাখি দিম 2 ৰ লগত x টো পূৰণ হৈ আছে গতিকে হিফালে গলে 2 টো হৰণ হ'ব গতিকে 4 ৰ লগত যদি 2 টো আমি হৰণ কৰো কিমান পাম এফ 4/2 হ'ব x = 2 এ 4 ক ডিভাইড কৰিলে 2 গতিকে x = হ'ব 2 গতিকে আমি এনেকৈ এইখিনি অংক কৰিব লাগিব তাৰ পিছত আমাৰ 4 নম্বৰ প্ৰশ্নটো দিয়া আছে 6x/7 = 42 6x/7 = 42 এতিয়া এনেকৈ থাকিলে আমি কি বুজিম যে 6x ৰ লগত 7 টো কি হৈ আছে এনেকৈ থাকিলে বুজিম হৰণ হৈ আছে তাৰ পিছত এতিয়া আমি যদি হৰণ হৈ থাকে কি কৰিম 6x যেটো চলকযুক্ত পদ তাক প্ৰথম ৰাখি দিম হৰণ হৈ থাকিলে কি কৰিম প্ৰথম 42 টো সোঁফালে আছে তাক লিখিম এফালে 7 টো যেটো হৰণ হৈ আছে হিফালে গলে তাক কি কৰি দিম 42 ৰ লগত পূৰণ কৰি দিম এনেকৈ থাকিলে হৰণ হৈ থাকে 7 টো হৰণ হৈ আছে গতিকে হিফালে গলে কি হ'ব পূৰণ হ'ব গতিকে 42 ৰ লগত 7 টো পূৰণ হ'ব 6x টো এফালে ৰাখি দিলো 6x থাকিব এতিয়া 42 ক যদি মই যদি 7 এ ইনটু কৰো 7 2 14 4 = x 4 7 28 4 29 গতিকে কিমান হ'ব 294 তাৰ পিছত x ৰ মানটো উলিয়াবলৈ x টো এফালে ৰাখি দিম এই 6 টো যে আছে 6 টো x ৰ লগত পূৰণ হৈ আছে হিফালে গলে এই 294 ৰ লগত কি হ'ব হৰণ হ'ব গতিকে 294 ক আমি 6 এ হৰণ কৰিম এতিয়া সাম কিমান হ'ব 294 divided by 6 প্ৰথম 5 বাৰ দিব ন 6 5 গুণ 30 হৈ যাব 6 4 গুণ 24 9 4 গল 5 ইয়াত থাকিলে 4 6 9 গুণ 54 গতিকে 49 গতিকে ইয়াৰ পৰা যদি চাও x = কিমান পাম 49 এটো হৰণ কৰিলে 49 হ'ব গতিকে x ৰ ভ্যালু কিমান 49 নেক্সট আছে 6y/11 = 54/99 এটো আমি কৰিম ব্ৰজপূৰ্ণ সহায়ত কৰিলে কি হয় যে আমাক যদি দুটা ভগ্নাংশ যদি এনেকৈ দিয়া থাকে a/b = c/d তাক আমি ব্ৰজপূৰ্ণ কেনে কৰিম a লগত পূৰণ হ'ব d টো b লগত পূৰণ হ'ব c টো মানে কি হ'ব a লগত যেতিয়া d পূৰণ কৰিম ad = b লগত c পূৰণ কৰিলে bc ঠিক একেদৰে ইয়াতো আমি এটোকে কৰিম প্ৰথম কি কৰিম 6y লগত ইনটু হ'ব 99 আৰু এটা কথা মনত ৰাখিবা যেতিয়া চলক থকা পদটো হয় তাক বাওঁফালে ৰাখিব চাম গতিকে 6y টো মই বাওঁফালে ৰাখিম 6y লগত কোন পূৰণ হ'ব ব্ৰজপূৰ্ণ কৰিলে 99 গতিকে এফালে 99 ইনটু কৰিম ইফালে 54 আছে 54 টো থাকিব আৰু a11 টো তাৰ লগত ইনটু হ'ব গতিকে ইনটু 11 এনেকৈ আমি ব্ৰজপূৰ্ণ কৰিব লাগিব কি কৈছো বাওঁফালৰ এই 6y টোৰ লগত ইয়াৰ সোঁফালৰ তলৰটো 99 আৰু বাওঁফালৰ তলৰ লগত সোঁফালৰ ওপৰটো 54 লগত 11 এনেকৈ আমি ব্ৰজপূৰ্ণ কৰিম এতিয়া এটা যদি ইনটু কৰো প্ৰথম এলে কাম কৰিব পাওঁ 6y টো আমি এফালে ৰাখি দিও এটো পূৰণ কৰি কৰিব পাৰোঁ পূৰণ কৰিলে আমাৰ বেছি জটিল হ'ব 6y টো এফালে ৰাখি 99 টো হিফাল লৈ যাম 54 * 11 যেটো আছে তাক যেনেকৈ আছে তেনেকৈ 54/11 লিখিম আৰু এফালে যেটো 99 আছে হি পূৰণে আছে গতিকে আমি হিফালে হৰণ কৰিম গতিকে এনেকৈ আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব তাৰ পিছত আমি কটাকটি কৰিবলৈ চাম কটাকটি কৰিব পাৰোঁ 11 11ক যায় এবাৰ 11 99 কেবাৰ যায় 9 বাৰ 9 11 99 গতিকে ইয়াত 9 হ'ল আকৌ কটাকটি কৰিব পাৰিম 9 54 বাৰ যায় 6 9 গুণ 54 গতিকে 9 9 এবাৰ যায় 54 যায় 6 বাৰ গতিকে এটো কি হ'ল 6y = ওপৰত 1 6 গুণ 6 তলত 1 মানে 6/1 মানে কিমান 1 6 গুণ কৰিলে 6 এ পাম গতিকে ইয়াত হ'ব 6 কেনে কৰিলো মই আকৌ এবাৰ কাখত দেখাই দিছো 54 * 11 divided by 99 আছে এনেকুৱা থাকিলে আমি কি কৰিব পাৰোঁ যেতিয়া পূৰণ হৈ থাকে আৰু তলৰ পৰা সংখ্যা যদি বিভাজ্য সংখ্যা থাকে তেতিয়া কটাকটি কৰিব পাৰোঁ প্ৰথম 11 আছে ইয়াত 99 আছে গতিকে আমি চাব পাৰিম যে 11 11ক বাৰ যায় 11 99 কো বাৰ যায় 11 11ক এবাৰ যায় 99 কেবাৰ যাব 9 11 99 ইয়াত 9 দিলো
এটা ওপৰত থাকিলে 54 তলত থাকিলে 9 9 আমি 54ক বাৰ যায় নিচাম বাৰ যায় 6 9 গুণ 54 গতিকে 9 9 যাব এবাৰ খালি ইয়াক যেটো সংখ্যা বাৰ দিম ইয়াকো একটা সংখ্যা বাৰ দিব লাগিব ইয়াক 9 দিছো এবাৰ গৈছে ইয়াকো 9 হৰণ কৰিম 6 9 গুণ 54 গতিকে ওপৰত থাকিলে 6 পূৰণ 1 আৰু তলত এই একটো থাকিলে 1 গতিকে ওপৰত 6 গুণ 6 তলত 1 একে যদি 6 হৰণ কৰো 6 হেতু পাইছে 6 এটা 6 6 হল আমি ইয়াৰ পৰা y ফেল হৈ লব লাগে y টো ইফালে ৰাখি দিলো 6 টো যেহেতু y ৰ লগত পূৰণ হৈ আছে সিফালে গলে হ'ব হৰণ এই 6 ৰ লগত 6 টো গৈ পেলাই হৰণ হ'ব এটো 6 হৈ গল এটো আৰু এই 6 টো গৈ পেলাই ইফালে হৰণ হ'ল 6 6 যাব এবাৰ গতিকে y 1 গতিকে উত্তৰটো হ'ব এনেকে পৰৱৰ্তী প্ৰশ্নটো আছে 6 নম্বৰ 3x 180 6x এটো আমি কেনে কৰিম প্ৰথম দেইছো x দুফালে আছে গতিকে আমি একেফালে অনা কৰি লম একেফালে কৰি লব চাম কেনে কৰিব পাৰো আমি 3x টো ইফালে প্ৰথম ৰাখি দিলো তাৰ পিছত ইফালে যেটো +6x আছে তাকো ইফালে লৈ আহিম কি একেফালে কৰিম x টকা গিটা যিটা একে পদ চলকযুক্ত পদ সেইটা একেফালে কৰিম 3x টো আছে 3x লিখিলো ইফালে 6x টো ইফালে লৈ +6x আছে ইফালে হলে -6x হ'ব ইফালে 180 to 180 ভাগে থাকক আমি কি হয় কেটা চলকযুক্ত পদ বা মেনু ইফালে ৰাখো গতিকে 3x ৰ লগলে 6x ইনু 180 জনেকে আছে তেনেকে থাকিলে 3x - 6x এটা আমি কেনে কৰিম 3x - 6x প্ৰথম সাম চিনৰ চিন কেনেকে আছে প্ৰথম সাম চিন দুটা একে নে বেলেগ দুইটা বেলেগ ইয়াৰ আগত প্লাস ইয়াৰ আগত মাইনাস বেলেগ চিন থাকিলে বিয়োগ কৰিম ডাঙৰটো কোন 6 6 পৰা 3 টো বিয়োগ হ'ব গতিকে 3x হ'ব 6 পৰা 3 গল 3 আৰু x টো থাকিলে x হ'বই আৰু ডাঙৰটো আগত কি আছে 3 আৰু 6 ৰ পিছত 6 টো ডাঙৰ গতিকে আমি 6 ৰ আগত যেটো মাইনাস আছে গতিকে ইয়াত কি দিম মাইনাস আৰু ইয়াত হ'ব 180 আমি a যেটো x আছে x টো যদি ইফালে ৰাখি দিও এই -3 টো কি হৈ আছে x ৰ লগত এখিনি পূৰণ হৈ আছে মানে -3 * x হৈ পেলাই -3x হৈছে গতিকে এই -3 টো যেহেতু পূৰণ হৈ আছে গতিকে আমি হিফালে নিলে কি হ'ব হৰণ হ'ব গতিকে 180 ডিভাইডেড বাই -3 হেতক মাইনাস আছে বুলি ইফালে প্লাস কৰি নহয় কাৰণ x ৰ লগত পূৰণে হৈ আছে তেনেকুৱা হ'ব 3 এ কেনেকৈ দিম 3 6 গুণ 18 গতিকে 60 হ'ব আমি কি কৰিছো 180 যদি 3 এ চাও 3 এ 18ক বাৰ যায় 3 6 গুণ 18 লগতে এই শূন্যটো আছে গতিকে 60 হ'ব 60 দিলো আৰু এই মাইনাসটো আছে কাৰণে x = -60 গতিকে এনসাৰটো হ'ব এটো তাৰ পিছত আছে 2x + 3 = x + 4 এটো আমি কেনে কৰিম প্ৰথম আগৰ দৰে একে হ'ব x যেটো এফালে আছে দুইটা একেফালে কৰিম গতিকে এই 2x টো প্ৰথম ইফালে লিখি ললো এফালে x লগত একো চিন নাই মানে ইয়াত প্লাস এটা আছে হে প্লাসটো ইফালে ল'ব মাইনাস x টো আহিব এফালে এনেকে -x তাৰ পিছত এনেকে থাকিব 4 টো আছে 4 লিখিম যেটো আগত আছে তাক লিখি লম আৰু এফালে যে আছে +3 তাক হিফালে পঠাই দিম -3 মানে আমি কি কৈছো যে এই যিবোৰ চলকযুক্ত পদ একে চলকযুক্ত পদবোৰ একেফালে কৈছে x মিলি আছে হেটা একেফাল কৰিলো 4 টো আগৰ পাছে তাত লিখি পেলাই এফালে +3 টো হিফালে পঠাই দিলো -3 হল এতে কি হ'ব 2x - x 1x মানে কি 1x এটা x আছে গৰে দুটা x ৰ পৰা এটা x গুছি গৈছে আৰু এটা x থাকিব আৰু ইফালে 4 3 গল 1 মানে এটো 1 টো নিলিখিলো হয় গতিকে x মানে কিমান 1 গতিকে আমাৰ সমাধানটো হ'ব এনেকে তাৰ পিছত আমি 8 নম্বৰ অংকটো লৈছো 8 নম্বৰ অংকটো কি আছে 2 - 5x = 3x - 9 এটো আমি কেনে কৰিব লাগিব প্ৰথম আগৰটো একেদৰে কৰি যাম প্ৰথম একে চলকযুক্ত পদবোৰ একেফালে কৰিম এফালে যেটো -5x আছে তাক প্ৰথম লিখি ললো ঠিক আছে তাৰ পিছত ইফালে বাৰু 2 টো এবাৰ মই লিখি লৈছো 2 - 5x এনেকৈ লিখিলো আৰু 3x টো এফালে লৈ আহিম ইফালে +3x আছে এফালে আহিলে -3x কেনে গম বলে ইয়াত একো চিন নাই মানে প্লাস এটা আছে গতিকে এফালে আহিলে সমান চিনৰ পৰা ইফালে লৈছো মাইনাস হৈ গল আৰু ইফালে -9 আছে -9 থাকিব খালি 9 ৰ আগত যেটো চিন আছে তেনেকৈ বহিব এতিয়া এই -5x - 3x একে চলকযুক্ত পদ হল -5x - 3x এটো আমি কেনে কৰিম প্ৰথম সাম চিন দুটা একে নে বেলেগ একে আছে দুইটা চিন যেটো একে গৰি আমি যোগ কৰি দিম 5 3 8 এইটা খালি ভালকে মন কৰি এটা আমি জানিব লাগিব নহলে আমি কৰিব নোৱাৰিম কি আছে দুইটা একে চিন থাকিলে আমি যোগ কৰিম গতিকে 5 3 8 কৰিলো x আছে লগত x থাকিব পূৰণ থাকিলে কি হল x * x স্কয়াৰ হল কিন্তু যেটো প্লাস কৰিছো গতিকে x * x ভাগে থাকিব বাহি না যায় তাৰ পিছত এই দুইটা আগত যেটো মাইনাস চিন আছে দুইটা আগত যেটো চিন আছে সেই চিনটোকে ইয়াত বহিব মানে -5x - 3x মানে কিমান -8x গতিকে -5x - 3x মানে -8x হল আৰু যে এই প্লাসটো এই 2 টো যে আছিল 2 টো ইয়াৰ আগত এই কি মাইনাস আছে মানে 2 টো মাইনাস হৈ থকা নাই ইয়াৰ আগত কি চিন আছে হেতু চাম তাৰ আগত প্লাস আছে গতিকে হিফালে গলে কি হ'ব মাইনাস গতিকে সমান চিনৰ লগত সমান চিন দি -9 আহিলে আৰু এই প্লাসটো হিফালে গলে কিমান হ'ব -2 বুজি পাছনে এফালে যি চাও -8x ৰাখি দিম আৰু এফালে -9 - 2 এটা একে চিন আমি কি কৰিম যোগ কৰিম গতিকে 9 2 11 দুইটা আগত মাইনাস আছে গতিকে মাইনাস এফালে মাইনাস থাকিলে আমি কাটিব পাৰো মানে এফালে মাইনাসটো ইফালে গলে আকৌ দুটা কাটি খাব আৰু এফালে যদি x টো যদি মই ৰাখি দিও তেতিয়া 8 টো গৈ পেলাই 11 ৰ লগত হৰণ হ'ব গতিকে 11/8 গতিকে आंसर হ'ব এটো 11/8 11 ক আৰু 8 এ বাৰ দিব নোৱাৰো গতিকে তেনেকৈ থাকিব নেক্সট আছে কি 5 * p - 3 = 3 * p + 2
এইটো আমি প্ৰথম যেটো ব্ৰেকেট আছে ব্ৰেকেটখিনি খুলি এই 5 টোৱে দুইটাকে পূৰণ কৰিম 3 টোৱে দুইটাকে পূৰণ কৰিম তেনেকৈ প্ৰথম কৰি ল'ব লাগিব কেনেকৈ কৰিম এনেকৈ যেতিয়া এটা পদে দুটা পদক পূৰণ কৰে কেনেকৈ কৰিম প্ৰথম 5 টোৰে p টো পূৰণ কৰিম তাৰপিছত 5 টোৰে 3 টো পূৰণ কৰিম কেনেকৈ কৈছো মই ভালকৈ দেখাই যাম 5 * p 5p 5 আগত একো মানে প্লাস আছে এফালে আছে 3 আগত এবাৰ মাইনাস আছে গতিকে প্লাস * মাইনাস মাইনাস 5 3 গুণ কিমান 15 গতিকে তেনেকৈ হ'ব প্লাসে মাইনাসে পূৰণ কৰিলে কিমান মাইনাস গতিকে আমি এইটো বুজি পালো কেনেকৈ হ'ল 5 ৰ লগত এবাৰ p পূৰণ হৈছে 5p প্লাস * মাইনাস মাইনাস 5 3 গুণ 15 তাৰপৰা আকৌ 3 টো একে ধৰণে কৰিম 3 * p 3p ইয়াত প্লাস আছে একো সুবিধা নাই দুইটা আগত প্লাস থাকিলে প্লাস * প্লাস প্লাসে হ'ব 3 * 2 6 এতিয়া একে পদকেইটা ওচৰা-ওচৰি কৰিম 5p ওচৰলে হিফালৰ 3p যেটো p থকা পদ লৈ আহিম এটো ইয়াৰ আগত একো চিহ্ন মানে প্লাস আছে এফালে মাইনাস হ'ব গতিকে -3p 5p - 3p আৰু 6 to 6 এ থাকিব এইফালে -15 টো হিফালে লৈ যাম +15 এফালে কিমান হ'ব 5p - 3p মানে 2p = 6 + 15 মানে 21 15 লগত 6 যোগ কৰিলে 21 আৰু এই p টো যদি মই এফালে ৰাখি দিও 2 টো p লগত কি হৈছে পূৰণ হৈ আছে হিফালে গলে হ'ব হৰণ গতিকে 21/2 গতিকে এনসাৰটো হ'ব এটো 21 আৰু 2 ৰে আমি ডিভাইড কৰিব নোৱাৰো এনেকে এটো হ'ব তাৰ পিছত আমাক দুটা প্ৰশ্ন দিয়া আছে 10 নম্বৰ দিছে 3/4y = -9 আৰু 4x/5 + 1 = 7/15 এটা দিয়া আছে আমি প্ৰথম 10 টো কৰো 10 টো কেনে হ'ব প্ৰথম এনেকে দিয়া থাকিলে এটা আমি কেনে কৰিম এতিয়া এইবোৰ অংক আমি কেনে কৰিম প্ৰথম চাব লাগিব ইয়াৰ তলত এটো ভগ্নাংশত আছে এফালে ভগ্নাংশত নাই ইয়াক আমি যদি ভগ্নাংশ কৰো -9 ৰ তলত একো নাই মানে কি আছে 1 এটা আছে গতিকে -9 টো আছে ওপৰত 1 টো আছে তলত অলপগত আমি ব্ৰজপূৰণ কৰিছিলো ঠিক একে ধৰণে আমি ইয়াত ব্ৰজপূৰণ কৰিম প্ৰথম কি হ'ব যেটো কৈছিলো আমি এটা কথা কৈছিলো যে যেটো পদৰ মান উলিয়াব লাগে বলে যেটো চলকযুক্ত পদ তাক আমি বাওঁফালে ৰাখিব চাম আমি 4y টো এতিয়া বাওঁ সাইডে ৰাখিব চাম তেতিয়া আমি y মানটো উলিয়াবলৈ সহজ হ'ব গতিকে 4y টো প্ৰথম মই এফালে ৰাখিয়ে ললো ৰাখি পেলে কি হ'ব 4y লগত কোন ইনটু হ'ব এই -9 টো তলৰটো লগত হিফালৰ ওপৰটো গতিকে 4y লগত ইনটু হ'ব -9 এনেকে ব্ৰেকেটটো দিলে ইনটু নিলিখিলো হয় গতিকে মই এবাৰ দি দিছো ইনটু আৰু -9 টো ব্ৰেকেটৰ ভিতৰত এনেকে লিখিলো নহলে কি হ'ব 4y - 9 এনেকুৱা হ'ব এটো বিয়োগ হৈ থকা বুজাব গতিকে ব্ৰেকেট দিব লাগিব আৰু হিফালে এই 3 টো লগত 1 টো ইনটু হ'ব 3 * 1 এটা যদি চাও কেনেকৈ হ'ব 4y আগত প্লাস আছে 9 ৰ আগত মাইনাস গতিকে প্লাস * মাইনাস আমি চিহ্নবোৰ যদি একে চিহ্ন পূৰণ কৰো প্লাস * প্লাস প্লাস হয় প্লাস * মাইনাস মাইনাস হয় মাইনাস * মাইনাস প্লাস আৰু মাইনাস * প্লাস মাইনাস গতিকে আমি একে চিহ্ন যেতিয়া পূৰণ কৰো তেতিয়া একেটা চিহ্নকে পাও মানে প্লাস পাও একেটা চিহ্ন সৰি প্লাস পাও আৰু বেলেগ বেলেগ চিহ্ন পূৰণ কৰিলে বিয়োগ পাও গতিকে হেইটা আমি মনত ৰাখিব লাগিব এতিয়া প্লাস * মাইনাস মাইনাস হ'ব 4 গুণ কিমান 36 y আছে y ইফালে 3 গুণ 3 তাৰ পিছত এই y টো ইফালে ৰাখি দিম বা -2 ৰাখি দিছো মই ধৰি ললো তাৰ পিছত 36 টো ইফালে পূৰণ হৈ আছে y লগত খালি মাইনাস থকা নাই y লগত কি হৈছে পূৰণ হৈ পেলা 36 * y হয় 36y হৈ আছে গতিকে পূৰণ হৈছে ইফালে গলে হৰণ হ'ব 3/36 হৰণ কৰি দিম 3 ৰে 3 ক যাব এবাৰ 3 ৰে 36ক বাৰ যায় 3 বাৰং 36 গতিকে আমি বাৰ দি দিলো এতিয়া কিমান হ'ল -y = 1/12 পাইছো কিন্তু y টো নিলিখো y টো ইফালে এই মাইনাসটো যে আছে হিফালে আমি পঠাই দিব পাৰিম নেকি -1/12 গতিকে এনসাৰটো হ'ব এটো তাৰ পিছত ইটো যদি চাও এটো কি কৰিম আমি প্ৰথম +1 যে আছে +1 আমি হিফালে লৈ যাম কেনেকৈ নিম প্ৰথম যেটো চলকযুক্ত পদ এফালে ৰাখি দিম 4x/5 টো এফালে ৰাখিয়ে দিলো তাৰ পৰা এফালে +1 যে আছে তাক হিফালে মাইনাস কৰি দিম কেনেকৈ 7/15 +1 আছিল ইফালে এফালে গলে -1 গতিকে -1 হ'ল তাৰ পিছত আমি কি কৰিম 4x/5 টো এনেকৈ এবাৰ ৰাখি লম এইখিনিতে আমি এটা কথা আছে ইয়াক আমি লসাগু লৈ পেলাহে এটো বিয়োগ কৰিব পাৰিম কেনেকৈ কৰিম এবাৰ মই শিকাইছো এই -1 ৰ তলত একো নাই মানে 1 এটা আছে গতিকে 15 টোৱে 1 টোৱে লসাগু লম 15 পূৰণ 15 ৰ 1 ৰ লসাগু হ'ব 15 গতিকে 15 গুণ 15 ইয়াত 15 আহিব তাৰ পিছত আমি ইয়াত চাম 15 আছে ইয়াতো 15 আছে গতিকে দুইটা যদি একে থাকে ওপৰৰ 7 ৰ লগত একো পূৰণ কৰিব নালাগে 7 টো 7 বুলি থাকিব মাজত মাইনাস চিন আছে কাৰণে মাইনাস আহিব আৰু ইয়াৰ লগত একো নাই মানে 1 আছিল এটা ইয়াত আছে হৰ 1 ইয়াত আছে কি 15 গতিকে এটা সমান নহয় গতিকে আমি দুইটা সমান কৰিব লাগিব কেনে সমান কৰিম 1 ৰ লগত কি পূৰণ কৰিলে 15 হ'ব এটো চাম 1 ৰ লগত 15 পূৰণ কৰিলে 15 হ'ব সেইকাৰণে 15 লিখিলো আৰু সেই ওপৰত যে আছে 1 টো তাৰ লগত আহি পেলাই ইনটু হ'ব কেনে কৈছো আগৰবাৰ কৈছো 15 টো আহিলে 15 ইয়াৰ লগত একো নাই মানে 1 আছে 15 গুণ 15 লগতে লসাগু 15 হ'ব তাৰ পিছত ওপৰৰ 7 টো কেলে একে থাকিলে ইয়াতো 15 ইয়াতো 15 একো পূৰণ কৰিব নালাগে গতিকে ওপৰৰ 7 টো 7 এ থাকিলে মানে একো নাই মানে 1 এটা ইনটু আছে 15 15ক এবাৰ যায় গতিকে 1 এটা পূৰণ হৈ আছে কিন্তু একটো নেদেখালো হ'ব মাইনাস তাৰ পিছত কি হ'ল ইয়াৰ লগত একো নাই মানে 1 এটা আছে 1 এ 15ক কেবাৰ যাব 15 বাৰ গতিকে 15 লিখিলো সেই একটো আহিলা আকৌ সেই 15 লগত পূৰণ ওপৰৰ সংখ্যাটো আহিলা পূৰণ হয় তাৰ পিছত এতিয়া কি হ'ব এটো 4x/5 = 7 গুণ 7 বিয়োগ 1 15 গুণ 15 তলত হৈ গ'ল 15 গতিকে এনেকুৱা হ'ল এইখিনি আমি আৰু কৰিব লাগিব 4x/5 = এটো কিমান হ'ব চাম
7 minus 15 7 minus 15 মানে কি ডাঙৰ আগত মাইনাস আছে গতিকে মাইনাস দিম প্লাসে মাইনাসে প্ৰথম মাইনাস হ'ব 15 এটো প্লাস আছে এটো মাইনাস আছে প্লাসে মাইনাসে মাইনাস কৰিম 15 পৰা 7 গল 8 ডাঙৰ আগত মাইনাস আছে গতিকে মাইনাস লগতে আমি নিগতাংক কৰি আইছো আৰু তলত কিমান থাকিব 15 এনেকে হ'ব এটা আমি ব্ৰজ পূৰণ কৰিম 4x ৰ লগত 15 ইনটু হ'ব 4 15 60 গতিকে 60x হ'ব আৰু সমান চিনি প্লাস ইনটু মাইনাস মাইনাস 5 7 গুণ 40 এনেকে লিখিব পাৰিম x টো ইফালে ৰাখি দিম আমি মুখতে পূৰণ কৰিলো 4 15 60 লগত x আসলে x 5 into 8 মানে 5 5 7 গুণ 40 গৰি 40 হল মাইনাস আসলে মাইনাস হল প্লাস মাইনাসে মাইনাস x টো ইফালে ৰাখি দিলো এফালে মাইনাস টো থাকিব আৰু 60 টো x লগত পূৰণ হৈ আছে গৰি ইফালে গলে হৰণ হ'ব 40 divided by 60 এফালে 60 টো পূৰণ হৈছে কাৰণে ইফালে হৰণ হল 0 0 কাটে খালে 4 আৰু 6 থাকিলে 4 আৰু 6 বাৰ সংখ্যা আছে কি 2 ৰে 2 টাকে বাৰ যায় গতিকে 4 ক 2 ৰে কাটিম দুবাৰ যাব 6 ক 2 ৰে কাটিম তিনিবাৰ যাব গতিকে x = হৈ গল -2/3 গতিকে আনসাৰটো হ'ব এটো আমি এনেকে কৰিব লাগিব তাৰপিছত এই 1 নম্বৰ যেটো কেবে লাষ্ট কোৱেশ্চন যেটো 12 নম্বৰ কোৱেশ্চন আছে 12 নম্বৰ কোৱেশ্চনটো লৈছ আমি প্ৰথম ইয়াত কি হৈ আছে 17x/3 - 16/9 = 2 আমি এটো কেনে কৰিম প্ৰথম যেতি এনেকে দুটা ভগ্নাংশ যোগ বা বিয়োগ হৈ থাকে সদায় আমি প্ৰথম তাৰ পৰা লসাগু লৈ ল'ব লাগিব বা ইয়াটো লসাগু লৈ পেলাই কৰিব পাৰো বা এটো ইফালে লৈ পেলাই কৰিব পাৰো ঠিক আছে মই ইফালে লৈ গৈ পেলাই কৰিছো 17x/3 আছে তাক এবাৰ ইফালে ৰাখি লৈছো আৰু এখিনটো কৈছো যে এই 3 আৰু 9 ৰ লসাগু লৈ তেনেকেও কৰিব পাৰো তাৰ পিছত এটা কি কৰিম এফালে যেটো 2 টো আছে 2 টো এনেকে ৰাখিম আৰু a - যেটো 16/9 আছে হিফাল লৈ যাম +16/9 এনেকুৱা হৈ যাব 17x/3 টো এফালে ৰাখি দিলো হিফালে 2 টো 2 ভাগে থাকিলে এফালে -16/9 আছিল হিফালে +16/9 তাৰ পিছত 17x/3 এটো যেনেকে আছে তেনেকে ৰাখি দিম ইটো যদি লসাগু লওঁ এবাৰ কিমান হ'ব ইয়াৰ লগত একো নাই মানে 1 এটা আছে গতিকে 1 আৰু 9 ৰ লসাগু 1 ইয়াত যদি 1 থাকে এফালে যদি বেলেগ সংখ্যা থাকে সেই সংখ্যাটোক আমি লসাগু হিচাপে ল'ব পাৰিম এতিয়া কি হ'ল ইয়াত আছে 9 গতিকে ইয়াত আহিব 9 আৰু লসাগু লোৱাটো যদি নাজানো আমাৰ আগৰ যেটো চেপ্টাৰ পৰিমেয় সংখ্যা তাত এনেকুৱা অংক কৰা আছে তাত চালে আমি বুজিম তাত কোৱা আছে গতিকে ইয়াত 9 আহিলে তাৰ পিছত এতিয়া কি কৰিম ইয়াত 1 আছে মই চাম 1 ৰ লগত কি পূৰণ কৰিলে এই 9 টো পাম 1 ৰ লগত 9 এটা পূৰণ কৰিলে 1 9 গুণ 9 হ'ব কিনে ইয়াত 9 দিলো আৰু সেই 9 টোৰ লগত ওপৰৰ তাৰ 2 টো আহিলে পূৰণ হ'ব এনেকে মাজত প্লাস আছে প্লাস 9 ৰ লগত 1 পূৰণ কৰিলে 9 পাম হেকনে ইয়াত 1 দিলো 9 গুণ 9 আৰু ওপৰৰ 16 টো আহিলে তাৰ লগত পূৰণ হ'ব এটা কিমান হ'ল 17x/3 = 2 গুণ 18 যোগ 16 আৰু তলত থাকিলে কিমান কাৰণ 2 গুণ 18 1 গুণ 16 তলত আছে 9 এতিয়া 17x/3 = ওপৰটা যি যোগ কৰো 18 16 যি যোগ কৰো তেতিয়া আমি পাম 34 আৰু তলত হ'ব কিমান 9 তাৰ পিছত এতিয়া আমি ব্ৰজপূৰণ কৰিব লাগিব কাৰণ ইয়াত আমি ইয়াত আৰু এটা কৰিব পাৰো বাৰজ সংখ্যা আছে 3 3 কাটি দিব পাৰো বা আমি তেনেকে নকৰো ব্ৰজপূৰণ কৰিম কেনেকে হ'ব প্ৰথম 17x টো ইফালে ৰাখিব চাম 17x ৰ লগত কোন পূৰণ হ'ব 9 আৰু 3 লগত ইনটু হ'ব 34 গতিকে 17x ৰ লগত আমি 9 টো ইনটু কৰিম 17x * 9 = 34 * 3 ইয়াৰ লগত এটো এনেকে পূৰণ কৰিম এটা যি পূৰণ কৰো কিমান পাম 17 ক যদি 9 পূৰণ কৰো 7 9 63 3 উকলিব 6 9 গুণ 9 6 15 গতিকে এনেকুৱা হ'ব 7 9 63 3 উকলিব 6 9 গুণ 9 6 15 লগত x আছে = 3 4 গুণ 12 2 উকলিব 1 3 3 গুণ 9 1 10 এনেকুৱা হৈছে গতিকে 153x = 102 পাইছো x টো ইফালে ৰাখি দিম x টো যদি ইফালে ৰাখি দিও এই যেটো 153 আছে x ৰ লগত পূৰণ হৈ আছে ইফালে গলে হৰণ হ'ব গতিকে 102/153 এটা কিবা বাৰজোৰা সংখ্যা আছে নেকি চাম 3 ৰে বাৰ যাব পাৰে 3 ৰে প্ৰথম 102 হৰণ কৰি চাম 102 যদি 3 ৰে কৰো 3 3 গুণ 9 1 2 3 4 গুণ 12 গতিকে এটো বাৰ যাব আৰু এটোটো গৈ আছে 3 5 গুণ 15 3 গুণ 3 এনেকে যাব 51 বাৰ যাব হৰণ কৰি চাব পাৰে এনেকে আৰু এটো কৰিলে কিমান হ'ব 34 আৰু 17 আকৌ বাৰ যাব কি হ'ব 34 ক 17 বাৰ যায় 51 ক 17 বাৰ যায় এনেকে আমি যেতিয়া অংকবোৰ খুব প্ৰেক্টিস কৰি আহিম তেতিয়া আমি নিজে নিজে কোনটো সংখ্যা কিহে বাৰ যায় জনা হম গতিকে খুব প্ৰেক্টিস কৰিব লাগিব এতিয়া ইয়াত আছে 34 ইয়াত আছে 51 মই কৈছো কি 34 ক 17 বাৰ যায় 51 ক 17 বাৰ যায় 2 17 34 3 17 51 গতিকে 17 এক কাটিম দুবাৰ যাব 17 এক কাটিম তিনিবাৰ যাব যে খালি যেটো সংখ্যা কাটিম দুইটাক একেটা সংখ্যা কাটিব লাগিব বলে 34 ক কাটিছো বলে 17 51 বলে বেলেগ এটা সংখ্যা কাটিম তেনেকে নোৱাৰ ইয়াক যদি 17 হৰণ কৰি ইয়াকো 17 হৰণ কৰিব গতিকে 17 34 ক দুবাৰ 17 51 তিনিবাৰ ওপৰত থাকিলে 2 তলত থাকিলে 3 গতিকে x = 2/3 এনেকে আমি কৰিব লাগিব গতিকে আজি এইখিনি ইমানতে ৰাখিছো নেক্সট ভিডিওত আমি ইয়াৰ পৰৱৰ্তী যিসমূহ কোৱেশ্চন আছে সেই সমূহৰ ওপৰত আলোচনা কৰিম ধন্যবাদ